এইটো তাৰপৰা এইটো এটা গছজোপা শুকাইছেগৈ আৰু মৰিছেগৈ আৰু বহুত লাগিলে বহুত মানুহক খোৱালোঁ এজোপা কোনকেইটা অঁ এইফালে আছে এইকেইটা অঁ সেইটো এইখিনি ছিঙিছে ওলাই আছে আৰু এটা সেইটো এটা হালধি লৈছোঁ আৰু এয়া হৈছে কেঁচা পিঠা লৈছোঁ অকণমান আৰু অকণমান ইয়াৰ পৰা দি দিওঁ দৈ দি দিছোঁ ইয়াৰ লগত কি কৰিম চাই থাকিব দেই আপোনালোকে ৰাইজসকল ভালদৰে মিলাই লৈছোঁ দেই চাই থাকিব পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ দিনটোলৈ এতিয়া সময় হৈছে 9টা বাজিলেগৈ আৰু এয়া দেখিছে নহয় কি কি মিক্স কৰিলোঁ এতিয়া মই এইটো মুখত এটা ফেচ পেক লগাওঁ চাই যাব আজি দিনটো বেছি ডাঠ হৈছিল অকণমান সেইকাৰণে অকণমান পানী দি আনিছোঁ আকৌ আৰু এইটো অলপ দেৰি লগাই থৈ দিওঁ গা ধোৱালৈকে বহুত দিন আপোনালোকেও দেখা নাই মই মুখৰ একো যত্নই লোৱা নাই যিমান গৰম পৰিছে যে সেইবোৰ একো কৰিবলৈ মন যোৱা নাছিলে আজি ভাবিছোঁ অকণমান পাইছোঁ আৰু দৈ সেইকাৰণে বোলো ঘঁহি লওঁ মুখত আৰু মানুহজনী ধুনীয়া হৈ থাকিলে আপোনালোকে মোৰ ভিডিঅ' চাব হয় নাই এইফালে গাটো ঘঁহি দিছোঁ চব পুৰা ধুনীয়া হৈ থাকিম একদম আৰু দেখিবলৈ এইদৰে অলপ দেৰি লগাই থৈ দিওঁ আৰু যেতিয়া শুকাই যাব তেতিয়া গাটো ধুই দিমগৈ লগতে হেৰি হৈ যাব ভাল হৈ যাব গাটো নোধোৱাৰ আগতে বোলো কেৰেলাকেইটা কাটি লওঁ বোলো এই কেৰেলাকেইটা কাটি লৈছোঁ গাটো নোধোৱাৰ আগতে বোলো কেৰেলাকেইটা কাটি লওঁ তেতিয়া ভাল লাগিব খাবলৈ আজি কেৰেলা ভাজি ভাত খাব লাগিব কিন্তু তেল মাৰি লৈছোঁ এইফালে মিঠাতেল দিছোঁ গৰম হৈছে এইফালে এইখিনি দাইলে জাতিলাও তেনেকৈ বনাই থৈছোঁ ইয়াৰ পৰা অকণমান তেল কাঢ়ি পিনি দি দিম মিঠাতেল এইফালে এইখিনি কেৰেলা আলু আৰু বুট দি পিনি শুকান চব্জি এখন বনাম অকণমান তেল দি দিছোঁ সেইকেইটা সেই তাই এটা লৈ যাওক এই দুটা লৈছে তাই এটা লৈ যাওক দুটা আৰু নাই সেই তাই সেইকেইটাহে আছে আমাৰো নাই সঁচ নাইকিয়া হ'ল তুলসী পুলি সঁচ আগতে ঢেৰ ওলাইছিলে এতিয়া তুলসী পুলি নাইকিয়া হ'ল এইফালে এগৰাকীক লাগে তুলসী পুলি লৈ যাওক সেই তাই এটা লৈ যাওক গৰমৰ কাৰণে দেখিছেনে ক'ত আহি পিনি বহিছোঁহি ভিতৰত একদম থাকিবই নোৱাৰি ভাতকেইটা বনাই মেলি আহি পিনি পিছফালে এইডোখৰতে বাহন তলত বহিছোঁহি গৰমে মানে খেতি য'ত ত'ত পঠিয়াইছে আৰু ক'ৰ পাইছোঁ ঠিকনা নাই হাবিয়ে বননিয়ে বহিছোঁহি কিন্তু এইডোখৰত বহি পিনি বেলেগ ভাল লাগিছে
এই গছখিনি আছে, বাঁহ গছখিনি আছে যে ইমানেই ভাল লাগিছে। আৰু মানুহবোৰে গছ গছনি কাটি দিয়াৰ ফলতে একদম বেছিকৈ ৰ'দটো আহিবলৈ ধৰিছে, বতাহ নাইকিয়া হৈছে, সেইকাৰণে পৃথিৱীখন বেছি গৰম হৈছে। আৰু মানুহে সেইকাৰণে গছবোৰ যধে মধে কাটিবই নালাগে। এতিয়া ইমান ডাঙৰ ডাঙৰ মঠ মন্দিৰত দেখিছোঁ যিমান গছ আছিলে চব গছ বন কাটি একদম টকলা কৰি দিলে। গছ বন ৰাখিব লাগে মানুহে, কেতিয়াবা ছাঁটো সেই গছৰ ছাঁতে অকণমান বহিবলৈ মন যায় মানুহৰ। আৰু এয়া বহি আছোঁ এডোখৰতে, ভাল লাগিছে বাৰু এডোখৰত বহি মেলি। এয়া টেঙা লৈ লৈছোঁ, পিঁয়াজ এডোখৰ লৈ লৈছোঁ, এয়া কেৰেলা ভাজি, তাৰপৰা এইফালে অকণমান আলু ভাজি আছে ৰাতি, তাকে লৈ লৈছোঁ। আৰু এইফালে জাতিলাও, মাছ অকণমান আছিলে তাত দি দিলোঁ। তেনেকৈ ভাতকেইটা খাই লওঁ। দেই ৰাইজসকল, বিৰাট গৰম পৰিছে আৰু কি কৰিব। আজি জেগাডোখৰ অকণমান পিছফালে খাইছোঁ ভাতকেইটা, এইডোখৰত। এইফালেও বতাহ মাৰে, মানে খিৰিকীখন এই দৰ্জাখনেদিও বতাহ আহে অকণমান, এইফালেদিও অকণমান বতাহ আহে, ইমান মানে বতাহজাক ভাল বতাহ আহে আৰু ইমান ধুনীয়া বতাহ মাৰে এইডোখৰত, সেইকাৰণে এইডোখৰতে লৈ লৈছোঁ। গৰম উঠিলেও খাবই লাগিব ভাত। দুহেজাৰ 20 চনত স্থাপিত হৈছে। দিয়ক, কিবা এটা দিছোঁ আৰু যি পাওঁ। বৃদ্ধাশ্ৰমৰ কাৰণে হেৰি কৰিব লাগিছে। সামান্য কিবা এটা দিছোঁ আৰু। জলপান, ম'হৰ গাখীৰ জলপান আৰু লাল চাহ। আজি আকৌ গাখীৰো নাইকিয়া হ'ল, বিস্কুটো নাইকিয়া হ'ল। আজিয়ে ওলালহি আমাৰ ৰূপা। আপোনাক নুতুলো মানে খওক, এইফালে খওক। জলপান দিছোঁ আকৌ, ঘৰৰ পৰা অনা দৈ গাখীৰ জলপান। মই খালোঁ, অলপ আগত খালোঁ। খোৱা সময় 4টা বাজিলে, 7টাই বাজিলে। আৰু ইমান গৰম আজিৰ দিনটো, আজিও বহুতেই গৰম। ইমান গৰমত গাটো একদম বহুত ভাগৰুৱা নিচিনা লাগিছে। আৰু সেইকাৰণে ভিডিঅ' আৰু কিনো বনাম এতিয়া, ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আপোনালোকে যদি ভিডিঅ' ভাল পায় তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ। কাইলৈ আকৌ লগ পাম আপোনালোকক অন্য এটা